নমস্কাৰ আপোনালোকে চাই আছে প্ৰাইম অসম ষ্টুডিঅ'ত মই লাকি নিশা ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে ঘটনাস্থলীতে মৃত্যুক আকোৱালি লৈ দুজন বাইক আৰোহীয়ে এই মুহূৰ্তত আমি দৰ্শকক জনাই আছো সবিশেষ নিশা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানা ঔদ্যোগিক পামৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় দুজন বাইক আৰোহীৰ ঘটনাস্থলীতে মৃত্যুক আকোৱালি লয় ৰঙিয়াৰ সোঁমাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানা ঔদ্যোগিক পামৰ সন্মুখত নিশা 10:30 সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাত বাইকত অহা দুজন যুৱক ঘটনাস্থলীতে মৃত্যুক আকোৱালি লয় জানিব পৰা মতে মৃত্যুক আকোৱালি লোৱা যুৱক দুজন হৈছে ৰঙিয়াৰ সোণেশ্বৰ সমীপৰ চৌৰাকাৰাৰ চকত আলিৰ পুত্ৰ ছফিকুল হক আৰু ৰঙিয়া সমজিলাৰ অধীনৰ ডিমু নৱক সত্ৰৰ প্ৰয়াত তৰুণ ডেকাৰ পুত্ৰ ত্ৰিদীপ ডেকা ঘটনাত থিতাতে মৃত্যুক সাৱটি লয় দুয়োজন যুৱকে এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো নিশা প্ৰায় 10:30 মান বজাত ৰঙিয়াৰ পৰা নিজ গৃহলৈ AS01 BH6388 নম্বৰৰ বাইকখনেৰে দুয়োজন যুৱক গৈ আছিল যুৱক দুজনে গৈ থকা অৱস্থাতে একে দিশৰ পৰা অহা তীব্ৰ গতিত এখন ট্ৰাকে বাইকখনৰ পিছফালে খুন্দা মাৰে তাৰ পাছতেই সংঘটিত হয় এই ভয়ংকৰ পথ ঘটনা সংঘটিত কৰিয়েই ট্ৰাক চালকজনে পলায়ন কৰে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো লগে লগে স্থানীয় ৰাইজে ৰঙিয়া আৰক্ষীক খবৰ দিয়া যান-বাহন শাখাৰ আৰক্ষীৰ লগতে ৰঙিয়া আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ দুটা থানালৈ লৈ যায় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এটা মোবাইল আধাৰত দুয়োজন যুৱকক চিনাক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো নিশা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানা ঔদ্যোগিক পামৰ সন্মুখত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৰঙিয়াত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা সেই দৃশ্য আমি দৰ্শকক দেখাই যাবলৈ চেষ্টা কৰিছো দুজন বাইক আৰোহী ঘটনাস্থলীতে মৃত্যুক সাৱটি লয় একে দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যুক সাৱটি লয় দুয়োজন যুৱকে ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনে পলায়ন কৰে ঘটনাস্থলীত উপস্থিত হয় ৰঙিয়া আৰক্ষী নিশা 10:30 মান বজাত ৰঙিয়াৰ পৰা নিজ গৃহলৈ AS01 BH6388 নম্বৰৰ বাইকখনেৰে দুয়োজন যুৱক আহি আছিল চকত আলিৰ পুত্ৰ ছফিকুল হক লগতে তৰুণ ডেকাৰ পুত্ৰ ত্ৰিদীপ ডেকা বুলি জানিব পৰা গৈছে মৃত যুৱক দুজন এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো ৰঙিয়াত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত ছফিকুল হক আৰু ত্ৰিদীপ ডেকাই থিতাতে মৃত্যুক সাৱটি লয় এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক সেই দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানা ঔদ্যোগিক পামৰ সন্মুখত একে দিশৰ পৰা আহি থকা এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিততে মৃত্যুক সাৱটি লয় ২৮ বছৰীয়া ছফিকুল হক আৰু ২৭ বছৰীয়া ত্ৰিদীপ ডেকাই জানিব পৰা মতে 10:30 মান বজাত ৰঙিয়াৰ পৰা নিজ গৃহলৈ AS01 BH6388 নম্বৰৰ বাইকখনেৰে দুয়োজন যুৱক ঘৰলৈ আহি আছিল ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখনে লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হয় আৰু ৰঙিয়া আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা থানালৈ লৈ যায় ঘটনাস্থলীত আৰক্ষীয়ে লাভ কৰা এটা মোবাইলৰ আধাৰত দুয়োজন যুৱকক চিনাক্ত কৰা হৈছে এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো নিশা ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানা ঔদ্যোগিক পামৰ সন্মুখত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা দুজন বাইক আৰোহীৰ ঘটনাস্থলীতে মৃত্যু হৈছে এজন
ছফিকুল হক আৰু আন এজন ত্ৰিদীপ ডেকা বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছোঁ এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰঙিয়া অঞ্চল। বৰ্তমান সমগ্ৰ অঞ্চল জুৰি শোকৰ চাপ পৰিছে। ৰঙিয়াৰ সোঁমাজেৰে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানা ঔদ্যোগিক পামৰ সন্মুখতেই সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত বাইকত অহা দুজন যুৱক ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়। মৃত যুৱক দুজনক ছফিকুল হক আৰু ত্ৰিদীপ ডেকা বুলি জানিব পৰা গৈছে। ২৮ বছৰীয়া ছফিকুল হক আৰু ২৭ বছৰীয়া ত্ৰিদীপ ডেকা বুলি জানিব পৰা গৈছে। ঘটনাৰ সময়ত ৰঙিয়াৰ পৰা নিজ গৃহলৈ AS01 BH6388 নম্বৰৰ বাইকখনেৰে দুয়োজন যুৱক গৈ আছিল। যুৱক দুজনে গৈ থকা অৱস্থাতে একে দিশৰ পৰা তীব্ৰ গতিত যোৱা এখন ট্ৰাকে বাইকখনৰ পিছফালে খুন্দা মাৰি পলায়ন কৰে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা চিনাক্ত কৰিবলৈ সক্ষম হয়। এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছোঁ নিশা ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানা ঔদ্যোগিক পামৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় দুজন বাইক আৰোহীৰ ঘটনাস্থলীতে থিতাতে মৃত্যুক আঁকোৱালি লয়। ২৮ বছৰীয়া ছফিকুল হক আৰু ২৭ বছৰীয়া ত্ৰিদীপ ডেকাই থিতাতে মৃত্যুক সাৱটি লয়। এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক সেই দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। নিশা 10:30 বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু ট্ৰাকে খুন্দিয়াইছে বুলি গম পাওঁ। বাইকখনৰ নম্বৰ হ'ল AS01 BH6388। এই নম্বৰৰ পালচাৰ 220 পালচাৰ। সেইখন বাইকত আহি আছিল বাইক আৰু দুজন স্পট ডেড। মই আধা ঘণ্টা হ'ল শুনিব পাইছোঁ। মই শুনি OC ছাৰক ফোন কৰিছোঁ ৰঙিয়াৰ, আৰু ছাৰহঁত আহিল, এম্বুলেঞ্চত তুলি লৈ গুচি গ'ল লাষ্ট দুটা। এইখিনি আৰু বাইকখন আহিছিল ৰঙিয়াৰ ফালৰ পৰা গুৱাহাটীৰ ফালে। মানুহকেইটা চিনি পোৱা নাই, মানে এটাতো একদম মুখমণ্ডলটো বেয়া হৈ গৈছে আৰু এজনক অলপ চিনি পায় কিন্তু ক'ৰ ধৰিব পৰা নাই, মানে এড্ৰেছটো ওলোৱা নাই। ইয়াতে SSBৰ সন্মুখত এটা মানে এক্সিডেণ্ট এটা হৈছে। বাইক আৰোহী আৰু ট্ৰাকে খুন্দিয়াইছে বুলি গম পাওঁ। বাইকখনৰ নম্বৰ হ'ল AS01 BH6388। এই নম্বৰৰ পালচাৰ 220 পালচাৰ। সেইখন বাইকত আহি আছিল বাইক আৰু দুজন স্পট ডেড। মই আধা ঘণ্টা হ'ল শুনিব পাইছোঁ। মই শুনি OC ছাৰক ফোন কৰিছোঁ ৰঙিয়াৰ, আৰু ছাৰহঁত আহিল, এম্বুলেঞ্চত তুলি লৈ গুচি গ'ল লাষ্ট দুটা। এইখিনি আৰু বাইকখন আহিছিল ৰঙিয়াৰ ফালৰ পৰা গুৱাহাটীৰ ফালে। মানুহকেইটা চিনি পোৱা নাই, মানে এটাতো একদম মুখমণ্ডলটো বেয়া হৈ গৈছে আৰু এজনক অলপ চিনি পায় কিন্তু ক'ৰ ধৰিব পৰা নাই, মানে এড্ৰেছটো ওলোৱা নাই। ইয়াতে SSBৰ সন্মুখত এটা মানে এক্সিডেণ্ট এটা হৈছে। বাইক আৰোহী আৰু ট্ৰাকে খুন্দিয়াইছে বুলি গম পাওঁ। বাইকখনৰ নম্বৰ হ'ল AS01 BH6388। এই নম্বৰৰ পালচাৰ 220 পালচাৰ। সেইখন বাইকত আহি আছিল বাইক আৰু দুজন স্পট ডেড। মই আধা ঘণ্টা হ'ল শুনিব পাইছোঁ। মই শুনি OC ছাৰক ফোন কৰিছোঁ ৰঙিয়াৰ, আৰু ছাৰহঁত আহিল, এম্বুলেঞ্চত তুলি লৈ গুচি গ'ল লাষ্ট দুটা। এইখিনি আৰু বাইকখন আহিছিল ৰঙিয়াৰ ফালৰ পৰা গুৱাহাটীৰ ফালে। মানুহকেইটা চিনি পোৱা নাই, মানে এটাতো একদম মুখমণ্ডলটো বেয়া হৈ গৈছে আৰু এজনক অলপ চিনি পায় কিন্তু ক'ৰ ধৰিব পৰা নাই, মানে এড্ৰেছটো ওলোৱা নাই। ইয়াতে SSBৰ সন্মুখত
এটা মানে এক্সিডেণ্ট এটা হৈছে বাইক আৰোহী আৰু ট্ৰাকে খুন্দিয়াইছে বুলি গম পাওঁ। বাইকখনৰ নম্বৰ হ'ল AS01BH6388। এই নম্বৰৰ পালচাৰ 220 পালচাৰ। সেইখন বাইকত আহি আছিল বাইক আৰোহী দুজন স্পট ডেড। মই আধা ঘণ্টা হ'ল শুনিব পাইছোঁ। মই শুনি অচি ছাৰক ফোন কৰিছোঁ ৰঙিয়াৰ, আৰু ছাৰহঁত আহিল, এম্বুলেঞ্চত তুলি লৈ গুচি গ'ল লাষ্ট দুটা। এইখিনি আৰু বাইকখন আহিছিল ৰঙিয়াৰ ফালৰ পৰা গুৱাহাটীৰ ফালে। মানুহকেইটা চিনি পোৱা নাই, মানে এটাতো একদম মুখমণ্ডলটো বেয়া হৈ গৈছে আৰু এজনক অলপ চিনি পায় কিন্তু ক'ৰ ধৰিব পৰা নাই, মানে এড্ৰেছটো লোৱা নাই এতিয়া। ইয়াতে SSBৰ সন্মুখত এটা মানে এক্সিডেণ্ট এটা হৈছে বাইক আৰোহী আৰু ট্ৰাকে খুন্দিয়াইছে বুলি গম পাওঁ। বাইকখনৰ নম্বৰ হ'ল AS01BH6388। এই নম্বৰৰ পালচাৰ 220 পালচাৰ। সেইখন বাইকত আহি আছিল বাইক আৰোহী দুজন স্পট ডেড। মই আধা ঘণ্টা হ'ল শুনিব পাইছোঁ। মই শুনি অচি ছাৰক ফোন কৰিছোঁ ৰঙিয়াৰ, আৰু ছাৰহঁত আহিল, এম্বুলেঞ্চত তুলি লৈ গুচি গ'ল লাষ্ট দুটা। এইখিনি আৰু বাইকখন আহিছিল ৰঙিয়াৰ ফালৰ পৰা গুৱাহাটীৰ ফালে। মানুহকেইটা চিনি পোৱা নাই, মানে এটাতো একদম মুখমণ্ডলটো বেয়া হৈ গৈছে আৰু এজনক অলপ চিনি পায় কিন্তু ক'ৰ ধৰিব পৰা নাই, মানে এড্ৰেছটো লোৱা নাই এতিয়া। ইয়াতে SSBৰ সন্মুখত এটা মানে এক্সিডেণ্ট এটা হৈছে বাইক আৰোহী আৰু ট্ৰাকে খুন্দিয়াইছে বুলি গম পাওঁ। বাইকখনৰ নম্বৰ হ'ল AS01BH6388। এই নম্বৰৰ পালচাৰ 220 পালচাৰ। সেইখন বাইকত আহি আছিল বাইক আৰোহী দুজন স্পট ডেড। মই আধা ঘণ্টা হ'ল শুনিব পাইছোঁ। মই শুনি অচি ছাৰক ফোন কৰিছোঁ ৰঙিয়াৰ, আৰু ছাৰহঁত আহিল, এম্বুলেঞ্চত তুলি লৈ গুচি গ'ল লাষ্ট দুটা। এইখিনি আৰু বাইকখন আহিছিল ৰঙিয়াৰ ফালৰ পৰা গুৱাহাটীৰ ফালে। মানুহকেইটা চিনি পোৱা নাই, মানে এটাতো একদম মুখমণ্ডলটো বেয়া হৈ গৈছে আৰু এজনক অলপ চিনি পায় কিন্তু ক'ৰ ধৰিব পৰা নাই, মানে এড্ৰেছটো লোৱা নাই এতিয়া। ইয়াতে SSBৰ সন্মুখত এটা মানে এক্সিডেণ্ট এটা হৈছে বাইক আৰোহী আৰু ট্ৰাকে খুন্দিয়াইছে বুলি গম পাওঁ। বাইকখনৰ নম্বৰ হ'ল AS01BH6388। এই নম্বৰৰ পালচাৰ 220 পালচাৰ। সেইখন বাইকত আহি আছিল বাইক আৰোহী দুজন স্পট ডেড। মই আধা ঘণ্টা হ'ল শুনিব পাইছোঁ। মই শুনি অচি ছাৰক ফোন কৰিছোঁ ৰঙিয়াৰ, আৰু ছাৰহঁত আহিল, এম্বুলেঞ্চত তুলি লৈ গুচি গ'ল লাষ্ট দুটা। এইখিনি আৰু বাইকখন আহিছিল ৰঙিয়াৰ ফালৰ পৰা গুৱাহাটীৰ ফালে। মানুহকেইটা চিনি পোৱা নাই, মানে এটাতো একদম মুখমণ্ডলটো বেয়া হৈ গৈছে আৰু এজনক অলপ চিনি পায় কিন্তু ক'ৰ ধৰিব পৰা নাই, মানে এড্ৰেছটো লোৱা নাই এতিয়া। ইয়াতে SSBৰ সন্মুখত এটা মানে এক্সিডেণ্ট এটা হৈছে বাইক আৰোহী আৰু ট্ৰাকে খুন্দিয়াইছে বুলি গম পাওঁ। বাইকখনৰ নম্বৰ হ'ল AS01BH6388। এই নম্বৰৰ পালচাৰ 220 পালচাৰ। সেইখন বাইকত আহি আছিল বাইক আৰোহী দুজন স্পট ডেড। মই আধা ঘণ্টা হ'ল শুনিব পাইছোঁ। মই শুনি অচি ছাৰক ফোন কৰিছোঁ ৰঙিয়াৰ, আৰু ছাৰহঁত আহিল, এম্বুলেঞ্চত তুলি লৈ গুচি গ'ল লাষ্ট দুটা। এইখিনি আৰু বাইকখন আহিছিল ৰঙিয়াৰ ফালৰ পৰা গুৱাহাটীৰ ফালে। মানুহকেইটা চিনি পোৱা নাই, মানে এটাতো একদম মুখমণ্ডলটো বেয়া হৈ গৈছে আৰু এজনক অলপ চিনি পায় কিন্তু ক'ৰ ধৰিব পৰা নাই, মানে এড্ৰেছটো লোৱা নাই এতিয়া। ইয়াতে SSBৰ সন্মুখত এটা মানে এক্সিডেণ্ট এটা হৈছে বাইক আৰোহী আৰু ট্ৰাকে খুন্দিয়াইছে বুলি গম পাওঁ। বাইকখনৰ নম্বৰ হ'ল AS01BH6388। এই নম্বৰৰ পালচাৰ 220 পালচাৰ। সেইখন বাইকত আহি আছিল বাইক আৰোহী দুজন স্পট ডেড। মই আধা ঘণ্টা হ'ল শুনিব পাইছোঁ। মই শুনি অচি ছাৰক ফোন কৰিছোঁ ৰঙিয়াৰ, আৰু ছাৰহঁত আহিল, এম্বুলেঞ্চত তুলি লৈ গুচি গ'ল লাষ্ট দুটা। এইখিনি আৰু বাইকখন আহিছিল ৰঙিয়াৰ ফালৰ পৰা গুৱাহাটীৰ ফালে।
হয়নে? মানুহকেইটা চিনি পোৱা নাই মানে এটাতো একদম মুখমণ্ডলটো বেয়া হৈ গৈছে আৰু এজনক অলপ চিনি পায় কিন্তু ক'ৰ ধৰিব পৰা নাই মানে এড্ৰেছটো লোৱা নাই এতিয়া ঠিক আছে কোৱা কি হৈছে আপুনি? ইয়াতে SSBৰ সন্মুখত এটা মানে এক্সিডেণ্ট এটা হৈছে বাইক আৰোহী আৰু ট্ৰাকে খুন্দিয়াইছে বুলি গম পাওঁ বাইকখনৰ নম্বৰ হ'ল AS01 BH 6388 এই নম্বৰৰ পালচাৰ 220 পালচাৰ সেইখন বাইকত আহি আছিল বাইক আৰোহী দুজন স্পট ডেড মই আধা ঘণ্টা হ'ল শুনিব পাইছোঁ মই শুনি OC ছাৰক ফোন কৰিছোঁ ৰঙিয়াৰ আৰু ছাৰহঁত আহিল এম্বুলেঞ্চত তুলি লৈ গুচি গ'ল লাষ্ট দুটা এইখিনি আৰু বাইকখন আহিছিল ৰঙিয়াৰ ফালৰ পৰা গুৱাহাটীৰ ফালে হয়নে? মানুহকেইটা চিনি পোৱা নাই মানে এটাতো একদম মুখমণ্ডলটো বেয়া হৈ গৈছে আৰু এজনক অলপ চিনি পায় কিন্তু ক'ৰ ধৰিব পৰা নাই মানে এড্ৰেছটো লোৱা নাই এতিয়া ঠিক আছে কোৱা কি হৈছে আপুনি? ইয়াতে SSBৰ সন্মুখত এটা মানে এক্সিডেণ্ট এটা হৈছে বাইক আৰোহী আৰু ট্ৰাকে খুন্দিয়াইছে বুলি গম পাওঁ বাইকখনৰ নম্বৰ হ'ল AS01 BH 6388 এই নম্বৰৰ পালচাৰ 220 পালচাৰ সেইখন বাইকত আহি আছিল বাইক আৰোহী দুজন স্পট ডেড মই আধা ঘণ্টা হ'ল শুনিব পাইছোঁ মই শুনি OC ছাৰক ফোন কৰিছোঁ ৰঙিয়াৰ আৰু ছাৰহঁত আহিল এম্বুলেঞ্চত তুলি লৈ গুচি গ'ল লাষ্ট দুটা এইখিনি আৰু বাইকখন আহিছিল ৰঙিয়াৰ ফালৰ পৰা গুৱাহাটীৰ ফালে হয়নে? মানুহকেইটা চিনি পোৱা নাই মানে এটাতো একদম মুখমণ্ডলটো বেয়া হৈ গৈছে আৰু এজনক অলপ চিনি পায় কিন্তু ক'ৰ ধৰিব পৰা নাই মানে এড্ৰেছটো লোৱা নাই এতিয়া ঠিক আছে কোৱা কি হৈছে আপুনি? ইয়াতে SSBৰ সন্মুখত এটা মানে এক্সিডেণ্ট এটা হৈছে বাইক আৰোহী আৰু ট্ৰাকে খুন্দিয়াইছে বুলি গম পাওঁ বাইকখনৰ নম্বৰ হ'ল AS01 BH 6388 এই নম্বৰৰ পালচাৰ 220 পালচাৰ সেইখন বাইকত আহি আছিল বাইক আৰোহী দুজন স্পট ডেড মই আধা ঘণ্টা হ'ল শুনিব পাইছোঁ মই শুনি OC ছাৰক ফোন কৰিছোঁ ৰঙিয়াৰ আৰু ছাৰহঁত আহিল এম্বুলেঞ্চত তুলি লৈ গুচি গ'ল লাষ্ট দুটা এইখিনি আৰু বাইকখন আহিছিল ৰঙিয়াৰ ফালৰ পৰা গুৱাহাটীৰ ফালে হয়নে? মানুহকেইটা চিনি পোৱা নাই মানে এটাতো একদম মুখমণ্ডলটো বেয়া হৈ গৈছে আৰু এজনক অলপ চিনি পায় কিন্তু ক'ৰ ধৰিব পৰা নাই মানে এড্ৰেছটো লোৱা নাই এতিয়া ঠিক আছে কোৱা কি হৈছে আপুনি? ইয়াতে SSBৰ সন্মুখত এটা মানে এক্সিডেণ্ট এটা হৈছে বাইক আৰোহী আৰু ট্ৰাকে খুন্দিয়াইছে বুলি গম পাওঁ বাইকখনৰ নম্বৰ হ'ল AS01 BH 6388 এই নম্বৰৰ পালচাৰ 220 পালচাৰ সেইখন বাইকত আহি আছিল বাইক আৰোহী দুজন স্পট ডেড মই আধা ঘণ্টা হ'ল শুনিব পাইছোঁ মই শুনি OC ছাৰক ফোন কৰিছোঁ ৰঙিয়াৰ আৰু